বেংকত সুৰক্ষিত নহয় নেকি গ্ৰাহকৰ সঞ্চয় ধন? ডিমৌ SBIত ভয়ংকৰ কাণ্ড। গ্ৰাহকৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই উলিয়াই নিলে 2 লাখ টকা। ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়া ডিমৌ শাখাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। শাখাটোৰ এজন গ্ৰাহকৰ ছেভিংছ একাউণ্টৰ পৰা দুষ্ট চক্ৰই গ্ৰাহকজনৰ অজ্ঞাতে শেহতীয়াকৈ 2 লাখ টকা উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে ভুক্তভোগী গ্ৰাহকজনে এই ঘটনাৰ তদন্ত বিচাৰি ডিমৌ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য, ডিমৌ কাষৰীয়া 1 বেজপথাৰ গাঁৱৰ ৰাজু মুণ্ডাৰীৰ নামত SBI ডিমৌ শাখাত এটা ছেভিংছ একাউণ্ট আছে আৰু 5 মাহ পূৰ্বে ৰাজু পত্নীৰ মৃত্যু হয়। মৃত্যুৰ পাছত পত্নীৰ জীৱন বীমা বাবদ ৰাজু মুণ্ডাই 2 লাখ টকা উত্তৰাধিকাৰী সূত্ৰে একাউণ্টত লাভ কৰিছিল। শেহতীয়াকৈ ৰাজু মুণ্ডাৰীয়ে বেংকৰ পৰা উক্ত ধনৰাশি মুকলি কৰিবলৈ আহোঁতে তেওঁৰ একাউণ্টত এটকাও জমা ধন নেদেখি মূৰে কপালে হাত দিবলগীয়া হয়। পাছত ৰাজু মুণ্ডাৰীয়ে এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে ডিমৌ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইফালে ডিমৌ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ একাউণ্টৰ পৰা UPID যোগেদি নৱজ্যোতি নামৰ এজন ব্যক্তিৰ নামলৈ কেইবাটাও কিস্তিত 20,000, 30,000কৈ হস্তান্তৰ হোৱা বুলি ৰাজু মুণ্ডাৰীয়ে জানিবলৈ দিয়ে। ডিমৌ ভাৰতীয় ষ্টেট বেংকত সংঘটিত এই ভয়ংকৰ কাণ্ড পোহৰলৈ অহাত সকলো গ্ৰাহক চিন্তিত হৈ পৰিছে আৰু আৰক্ষীৰ তদন্ততহে দুষ্ট চক্ৰটো পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ মাৰ 18 ফেব্ৰুৱাৰীত পইচা 2 লাখ টকা সোমাইছিলে। লগালগ নৱজ্যোতি নামৰ মানুহ তাৰ পইচাটো উইড্ৰ কৰি লৈ লৈছে। কিন্তু মই এই 2 লাখ টকা পইচা ঘূৰাই পাব লাগে। থানাই বা বেংকে কিন্তু দিব লাগিব। কেতিয়া গম পালা তোমালোকে পইচা? 18 ফেব্ৰুৱাৰীত সোমাইছে। তাৰপৰা মোক 26 ফেব্ৰুৱাৰীত বেংকৰ মেনেজাৰটোৱে কল কৰিলে। কৈছে পইচাটো সোমাইছিলে আৰু লগালগ পইচাটো উইড্ৰ হৈ গৈছে বুলি। কোনে কৈছিলে আপোনাক? বেংকৰ মেনেজাৰে। কি বুলি কৈছিলে? পইচাটোতো সোমালে বুলি কৈছে। তাৰপৰা লগালগ আকৌ উলিয়াই ল'লোঁ, নিয়া হৈছে বুলি ক'লে। কোনে উলিয়াইছে? সেইটো তাৰপৰা নেক্সট দিনা মোৰ পাপাই গ'ল। তাৰপৰা বেংকত ক'লে নৱজ্যোতি নামৰ মানুহটো বুলি। এতিয়া বেংকৰ পইচাটো যেনিবা বোৱাৰী নামত আছিলে, তেতিয়া জোঁৱাই নামত গুচি আহিলে। গুচি অহাৰ নামতে পইচাটো উলিয়ালে। তেনেহ'লে বেংকৰ মেনেজাৰ কেনেকুৱা নজনাকৈ ইমান পইচা উলিয়াব পাৰিলে 2 লাখ টকা? এতিয়া এই পইচাটো আমাৰ দুজনী নাতিনীক আছে। এই নাতিনীকেইটা আমাক থানাযোগে বেংকৰ নামৰ যোগেদি আমাক 2 লাখ টকাটো আমাক লাগিব। কিন্তু আমাৰ ল'ৰা ছোৱালী কেনেকুৱা চলিব, আমাৰ নাতি নাতিনীক এতিয়া বেংকত নজনাকৈ কেনেকৈ 2 লাখ টকাটো দিব পাৰিলেহেঁতেন? বেংকত যোগাযোগ আছে কাৰণে মেনেজাৰে দিব পাৰিলেহেঁতেন। বেংকৰ মেনেজাৰে নাজানে নেকি বা এই টকাটো কাৰ ট্ৰেন্সফাৰ হৈছে? সেইটো পইচাটো আমাক থানা দি আৰু চৰকাৰে হৈ বা মেনেজাৰ হৈ এই 2 লাখ টকাটো আমাক এই 2গৰাকী নাতিনী আছে আৰু এই ল'ৰা ছোৱালীক আমাক দিব লাগিব। পইচা মই পাইছিলোঁ 2 লাখ টকা ইঞ্চুৰেঞ্চৰ। ৰাজু মুণ্ডাৰী একাউণ্টত পইচাটো সোমাইছে আৰু 28 ফেব্ৰুৱাৰীত সোমাইছিলে আৰু 23 ফেব্ৰুৱাৰীৰ পৰা পইচাটো উইড্ৰ হৈছে। 26 ফেব্ৰুৱাৰীলৈকে পইচাটো শেষ হৈ গৈছে। কেনেকৈ গম পালে আপুনি? মই পাছবুক চেক কৰিছিলোঁ 27 ফেব্ৰুৱাৰীত। তেতিয়া মই তেতিয়াহে গম পাইছোঁ। কোন বেংকৰ? SBI বেংকৰ। ডিমৌ SBI। কি কৈছে বেংকে? কি ক'লে? বেংকে কৈছে যে পইচাটো সোমাইছেও আৰু ইমান তৎক্ষণাতত পইচাটো 2-3 দিন ভিতৰতে পইচাটো ওলাই গৈছে। তো পইচাটো ওলাইছে নৱজ্যোতি বুলি। নৱজ্যোতি কি টাইটেল ওলোৱা নাই তাত, নৱজ্যোতি নামটো ওলাইছে। সেইজনে পইচাটো উলিয়াইছে। তেওঁৰ একাউণ্টলৈ গৈছে? গৈছে। তাৰ বেংকটো হৈছে নেশ্যনেল পাঞ্জাৱ বেংক। SBI পাঞ্জাৱলৈ লৈ গৈছে। আপুনি এতিয়া কি কৰিছে? বেংকত গলত কি কৰিছে? কেছ দিছে নেকি? মই এতিয়া থানাত এজাহাৰখন দিলোঁ কালি 27 তাৰিখে। তাৰপিছতে বেংকত মই এতিয়া কাগজ এখন দিব লাগে, দিম আৰু। বেংকে কি কৈছে? বেংকে কি ক'লে? থানাই কি ক'লে? থানাই আমি বিচাৰি ল'ম বুলি ক'লে। এইটো এতিয়া আপোনাৰ কি মানুহজনী নাই? মানুহজনীটো নাই, ঢুকালে। মানুহজনীৰে পইচা হয়। পইচা 2 লাখটো পোৱাটো মানুহজনী ভাগৰে পইচা। কিন্তু মোৰ মানুহজনীৰ নাম হৈছিলে দীপা মুণ্ডাৰী, লগত মোৰ নাম হৈছে ৰাজু মুণ্ডাৰী। এতিয়া আপুনি কেতিয়া গম পালে পইচাখিনি ওলাই গ'ল বুলি? মই 27 ফেব্ৰুৱাৰীত গম পাইছোঁ।